আজি ৩ মে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে, অসমীয়াত বিশ্ব সংবাদ স্বাধীনতা দিৱস বা প্ৰেছৰ স্বাধীনতা দিৱস। আজি আৰম্ভণিতেই সমূহ সংবাদকৰ্মী সাংবাদিকসকললৈ মোৰ ফালৰ পৰা আৰু স্কুলৰ ফালৰ পৰা এই দিৱসৰ অলেখ শুভকামনা আৰু অভিনন্দন। শিক্ষাৰ্থীসকললৈ মোৰ শুভেচ্ছা, যিহেতু তেওঁলোক এইটো ক্ষেত্ৰত আহিবৰ বাবে প্ৰস্তুতি চলাইছে। এই দিৱসটো সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয়, পালন কৰা হয় ৰাষ্ট্ৰসংঘৰ দ্বাৰা বা বিশেষকৈ ইউনেস্কোৰ অধীনত এই দিৱস উদযাপন কৰা হয়। প্ৰতিখন দেশৰ সংবাদ গোষ্ঠী আৰু সাংবাদিকসকলে নিজৰ স্বাধীনতা প্ৰকাশ কৰাৰ বাবে বা স্বাধীন হৈ থকাৰ যিটো দাবী বা ইচ্ছা, সেইটো সন্মিলিত বা একত্ৰিতভাৱে প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটোত এটা আত্মবিশ্লেষণ আৰু চৰ্চাৰো দিন হোৱা উচিত সাংবাদিকসকলৰ বাবে, যে সঁচাকৈ আমি স্বাধীন হৈ আছোনে, আমি সেই স্বাধীনতা উপভোগ কৰিব পাৰিছোনে। সত্য কথা এইটো যে বৰ্তমান সময়ত সংবাদ মাধ্যম, সাংবাদিক সম্পূৰ্ণ স্বাধীন নহয়। আচলতে আমাৰ দেশত সংবিধানে দিয়া অধিকাৰৰ ফালৰ পৰাও সাংবাদিকৰ অন্য বিশেষ কিবা অধিকাৰ আচলতে নাই। প্ৰতিগৰাকী নাগৰিকৰ যি অধিকাৰ, সেয়াই সাংবাদিকৰ অধিকাৰ, যাক আমি অসমীয়াত বাক স্বাধীনতা, ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, সেইটোৱেই সাংবিধানিক অধিকাৰ বা স্বাধীনতা। কিন্তু তথাপিও সংবাদ গোষ্ঠীসমূহৰ সাংবাদিকসকলৰ এটা বিশেষ মৰ্যাদা আৰু স্বতন্ত্ৰ বা স্বাধীন অভিব্যক্তি প্ৰকাশৰ এটা স্বাধীনতা বা অধিকাৰ আছে বা আছিল, যিটো পৰ্যায়ক্ৰমে নোহোৱা হ'ব ধৰিছে। ই এটা কঠোৰ সত্য, ই এটা বাস্তৱ। বিশ্বজুৰি হৈছে, আমাৰ দেশত অলপ বেছিকৈ হোৱা বুলি কোৱা হয় বা চৰ্চা হয়। গতিকে সম্পূৰ্ণ স্বাধীনতা আমি সাংবাদিকসকলৰ বা সংবাদ প্ৰতিষ্ঠানৰ আশা কৰিব নোৱাৰোঁ, কাৰণ সংবাদ প্ৰতিষ্ঠানসমূহ এতিয়া কিছুমান হয়তো ধনী ব্যৱসায়ীৰ হাতত আৰু নহ'লে ৰাজনৈতিক নেতাৰ হাতত বন্দী শব্দটো নিগেটিভ যেন লাগে, কিন্তু আচলতে সেয়াই হয়। যিহেতু মালিক পক্ষ হয়তো কোনোবা ধনী ব্যৱসায়ী, নহ'লে কোনোবা ৰাজনৈতিক নেতা, তেওঁলোকে হয়তো ব্যৱসায়ৰ স্বাৰ্থত নহ'লে নিজৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত সংবাদ প্ৰতিষ্ঠানক ব্যৱহাৰ কৰে। ই অতি স্বাভাৱিক, কৰিবই। কিন্তু সেই বাধা বা সেই চাপ, সেই তেওঁলোকৰ স্বাৰ্থ নেওচিও সাংবাদিকসকলে নিজৰ স্বাধীনতা যদি অক্ষুণ্ণ ৰাখিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে বা কোনো শক্তিয়েই সেই স্বাধীনতা হৰণ কৰিব নোৱাৰে, সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰে। কিন্তু দুখৰ কথা, হয়তো সংবাদকৰ্মীসকলৰ কিছু দুৰ্বলতাৰ বাবেই বা সেই স্বাধীন হৈ থকাৰ ইচ্ছা নোহোৱা হোৱাৰ বাবেই, অনিচ্ছাৰ বাবেই বা সহজে পৰাধীনতা স্বীকাৰ কৰাৰ বাবেই মালিকপক্ষ আৰু ৰাজনৈতিক শক্তিয়ে সংবাদ মাধ্যমক অধিক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লৈছে, সেই সুযোগ লৈছে। আচলতে সেই সুযোগটো কিন্তু দিছে সংবাদকৰ্মীসকলে। হয়তো ক'লে মোক বেয়া পাব কিছুমানে, বেয়া শুনিব, কাকো মই সমালোচনা কৰাৰ ইচ্ছা নাই। সকলোৰে নিজৰ অধিকাৰ, নিজৰ পেচাটো কেনেদৰে ব্যৱহাৰ কৰে। মোৰ এই বাৰ্তাটো নতুনসকলৰ কাৰণে আৰু শিক্ষাৰ্থীসকলৰ কাৰণে, যে যদি আপোনালোকে ইচ্ছা কৰে নিজৰ স্বাধীনতা ক্ষুণ্ণ ৰখাৰ, যদি ৰাজহাড় পোন কৰি থিয় হৈ থকাৰ আপোনালোকৰ সেই সাহস আৰু ইচ্ছা আছে, তেতিয়াহ'লে
আপোনালোকৰ স্বাধীনতা হৰণ কৰাৰ শক্তি কাৰো নাই। এটা কথা স্বীকাৰ কৰিবই লাগিব যে যিহেতু সংবাদ প্ৰতিষ্ঠান এটা চলিবলৈ এটা বৃহৎ পুঁজিৰ দৰকাৰ, আৰু সেই পুঁজি বা ধন আহে বিজ্ঞাপনৰ পৰা। গতিকে সংবাদ মাধ্যম এটা বিজ্ঞাপন নিৰ্ভৰ প্ৰতিষ্ঠান বা এটা ব্যৱস্থা, আৰু সেই বিজ্ঞাপনৰ বাবেই হয়তো বহুজাতিক কোম্পানী বা ব্যক্তিগত কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, নহ'লে চৰকাৰী পক্ষৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। চৰকাৰী বিজ্ঞাপনখিনি সংবাদ প্ৰতিষ্ঠানসকলৰ বাবে এক ডাঙৰ আৰ্থিক পুঁজি হিচাপে গণ্য কৰা হয়, আৰু সেই সুযোগ বা সুবিধাটো গ্ৰহণ কৰে চৰকাৰী পক্ষত থকা ৰাজনৈতিক নেতা বা দলসকল। আগতে হয়তো নাছিল, পিছৰ পৰ্যায়ত লাহে লাহে আমাৰ দেশত সেইটো বেছি হোৱা বুলি কিছুমানে কয়। এইটো এটা চৰ্চা বা আলোচনাৰ বিষয়। মই এই বিষয়ত মোৰ নিজৰ কমেণ্ট দিব খোজা নাই, কিন্তু সেইটো অভিযোগ আহে যে কেৱল বিজ্ঞাপনখিনিৰ দিয়াৰ সুযোগ লৈ চৰকাৰে সংবাদ প্ৰতিষ্ঠানসমূহক ব্যৱহাৰ কৰে বা প্ৰেছাৰত ৰাখে, চাপ দিয়ে, নহ'লে বিজ্ঞাপন বন্ধ কৰি দিয়াৰ ভাবুকি থাকে ইত্যাদি বিভিন্ন কথা। কিন্তু যদি আমি চাওঁ, সংবাদ মাধ্যম বা সাংবাদিকসকলক ওলোটাকৈ চৰকাৰে আৰু নেতাসকলেহে সমীহ কৰি চলিব লাগে। যিটো আগতে আছিল, এতিয়া সেইটো ওলোটা হ'ব ধৰিছে। এতিয়া সাংবাদিকসকলে ৰাজনৈতিক নেতা সমীহ কৰি চলে, তেওঁলোকৰ ওচৰত শিৰণত হয় বিভিন্ন কাৰণত। কিছুমানে, মই সকলো বুলি কোৱা নাই, ভুল হ'ব। এতিয়াও নৈতিকভাৱে শুদ্ধ, স্বাভিমানী, স্বাধীনতাকামী, স্বাধীনতা প্ৰত্যাশী সাংবাদিক আছে আমাৰ দেশত। সেইসকলক নিশ্চয় সাধুবাদ দিব লাগিব, যিয়ে এতিয়াও বিভিন্ন চাপ আৰু বিভিন্ন প্ৰেছাৰৰ মাজতো নিজৰ মেৰুদণ্ড থিয় কৰাই ৰাখি সাংবাদিক হৈ আছে। গতিকে এই দিৱস তেওঁলোকৰ বাবে। আৰু যিখিনি মোতকৈ অনুজ আৰু ছাত্ৰ ছাত্ৰী নতুন সাংবাদিক, তেওঁলোকক অন্ততঃ এটা পৰামৰ্শ দিব পাৰোঁ যে সাংবাদিকতা পেচা হিচাপে ল'লেও সেইটো যিটো মৰ্যাদা, তাৰ যিটো মান মৰ্যাদা, স্বাধীনতা, সেইটো যদি সসন্মানে জীয়াই ৰখাৰ চেষ্টা তেওঁলোকে কৰে, তেতিয়াহ'লে তাক নিষেধ কৰাৰ শক্তি কাৰো হাতত নাই। আজিৰ দিনটোত সকলোৱে সেইটোক আকৌ এবাৰ চিন্তা কৰক, নিজৰ স্বাধীনতাক উদযাপন কৰক। স্বাধীনভাৱে, সম্পূৰ্ণ স্বাধীন হ'ব নোৱাৰিলেও যিখিনিলৈকে পাৰি, বিভিন্ন বাধা নেওচি হ'লেও যি পৰ্যায়লৈ স্বাধীনতা নিজৰ অক্ষুণ্ণ ৰাখিব পাৰি, সেইখিনি ৰাখক। অন্ততঃ পৰাধীনতা স্বীকাৰ নকৰিব। এইখিনি আজিৰ বাৰ্তা। এই দিৱসটো উদযাপন হওক। এই দিৱসত প্ৰতিগৰাকী সাংবাদিকৰ আত্মবিশ্লেষণৰ এটা দিন হওক। এইবাৰ বোধহয় বিভিন্ন ৰাজনৈতিক আৰু নিৰ্বাচনী প্ৰেক্ষাপটৰ কাৰণে এই দিৱসটো উদযাপন বৰ ভালকৈ হয়তো নহ'ল, বহুতে পাহৰি গ'ল চাগে। মই আটাইলৈ পুনৰ শুভেচ্ছা দিছোঁ। প্ৰতিবাৰে এই দিৱস উদযাপন হওক, আৰু কেৱল এটা দিনেই নহয়, প্ৰতিটো দিন সাংবাদিকৰ বাবে একোটা স্বাধীন দিন হওক, স্বাভিমানৰ দিন হওক। শুভেচ্ছাৰে ধন্যবাদ।